কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম নিগমদতি হুত শুনিও হও নক যেন কথা ভইল পাছে এতে কওঁ বচন বুলি ব্যাসহুত মন হুয়া যে আছে এৰাম জগতকে যিটো দেখে কৃষ্ণময়ম ব্ৰহ্মময়ম মুনি বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱতম তাহানে মুখ শুনি প্ৰভুসকল এই যি ভাগৱত কথা এই ভাগৱত অনুষ্ঠান আজিৰ দৰে মহাৰাজ পৰীক্ষিত ভাগৱত কথা মহামুনীন্দ্ৰ মহন্ত শুকদেৱৰ মুখৰ পৰা শুনিছিলে ৰজা পৰীক্ষিতে ভাগৱত শুনিছিলে 7 দিন 7 ৰাতি একো নোখোৱাকৈ যি ৰজা পৰীক্ষিতে অকণমান পানী বিচাৰি নাপাই সমীক মুনিৰ ডিঙিত মৰা সৰ্প আঁৰি দিছিলে সেইজন ৰজা পৰীক্ষিতে ভাগৱত শুনিলে 7 দিন 7 ৰাতি এটুপি পানীও নোখোৱাকৈ যাৰ কাৰণে ৰজা পৰীক্ষিতে সোণাৰ দৰে সোণাৰ নিচিনাকে সোণাৰ কাৰণে ৰজা পৰীক্ষিতে এনে এবাৰ শুনি গতি পালে আৰু আমি শুনো কেনেকৈ শুনো আমি শুনাৰ মাজত বিভিন্ন কথা বিভিন্ন চিন্তা এইবিলাক আনি থকাৰ কাৰণত আমি যিমান শুনিলেও তাৰমানে এইবিলাক কথাই ক্ৰিয়া নকৰে ৰজা পৰীক্ষিত যেনেদৰে মৃত্যুমুখী আছিলে বোলে অহা 7 দিনৰ ভিতৰত তেওঁ মৰিব আমিও মৰিবৰ কাৰণে গৈ আছো 7 দিনৰ ভিতৰত কিন্তু ৰজা পৰীক্ষিতে জানিছিলে যে তেওঁ অহা 7 দিনৰ ভিতৰত মৰিব আমি নাজানো যে কোনটো 7 দিনত মৰিম এই হল ৰজা পৰীক্ষিত আৰু আমাৰ মাজৰ এটা প্ৰধান পাৰ্থক্য এইকাৰণে ৰজা পৰীক্ষিততকৈ আৰু খুব চৰা হৈ আমি কি কৰিব লাগে কৃষ্ণ কথা শ্ৰৱণ কৰিব লাগে কাৰণ আমি কেতিয়া কি হয় আমি কোনেও ক'ব নোৱাৰো হেন জানি ইয়াতে কৈছে যে নিগদতি সুত শুনিও হও নক যেন কথা ভইল পাছে সুত মুনিয়ে সৌনক আদি কৰি মুনিসকলৰ আগত নৈমিষাৰণ্যত এখন সত্ৰপাতি তাতে কি কৰি আছে কেৱল কৃষ্ণ কথা কৈ আছে কৈছে এতেক বচন বুলি ব্যাসহুত মৌন হিয়া যেবে আছে আগৰ কথাবিলাক কৈ ইয়াৰ আগত কি কৈ কৈছে যে ভগৱন্ত পুৰুষে কেনেদৰে তেওঁ বৈকুণ্ঠ পুৰাণ কৰিলে কৃষ্ণ উদ্ধৱ সংবাদ একাদশ স্কন্ধত এইবিলাক কথা কৈ এতিয়া অকণমান মৌন হৈ আছে জগতকে যিটো কৃষ্ণময় দেখে ব্ৰহ্মময় মহামুনি যি মহামুনিয়ে অৰ্থাৎ শুকদেৱে কি কৰে গোটেই জগতখন ব্ৰহ্মময় দেখা পায় কৃষ্ণময় ইয়াৰ আগত আমাৰ এই প্ৰভুজনাই কৈ থৈ গ'ল যে আমি সকলোতে কি দেখা পাব লাগে যে ঈশ্বৰক দেখা পাব লাগে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিব লাগে আমি দেখাজনৰ ভিতৰতে যদি ঈশ্বৰক নেদেখো দেখা জীৱবিলাকৰ ভিতৰতে যদি ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিব নোৱাৰো তুমি নেদেখাজনক কেনেকৈ ভক্তি কৰিবা তুমি দেখাজনক এই ৰাম বোলা দেখাজনক এই কৃষ্ণ বোলা তেতিয়া নেদেখাজন এনেই তোমাৰ ওপৰত সন্তুষ্ট হ'ব এইকাৰণে কৈছে জগতকে যিটো কৃষ্ণময় দেখে ব্ৰহ্মময় মহামুনি এই মহামুনি গোটেই জগতখন কেৱল কৃষ্ণময় দেখা পাইছে
প্ৰভুসকল আমিও সেই কৃষ্ণময় দেখা পাবৰ কাৰণে চেষ্টা কৰিব লাগিব। কৃষ্ণময় দেখা পাবৰ কাৰণে ক্ৰমে ক্ৰমে চেষ্টা কৰাৰ নামেই হ'ল ভক্তি। ক্ৰমে ক্ৰমে চেষ্টা কৰি যাবই লাগিব। যদি আমি দেখা জীৱবিলাকৰ ভিতৰত যদি আমি ঈশ্বৰক নেদেখোঁ, হাঁহটো যদি মাৰোঁ বুলি মাৰি দিব পাৰোঁ, মাছটো যদি কাটো বুলি কাটি দিব পাৰোঁ, দেখা বস্তুবিলাকৰ ভিতৰত যদি ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিব নোৱাৰোঁ, তুমি নেদেখাজনক তুমি কেনেকৈ আনিবা? গতিকে সেইকাৰণে ভাগৱত যিয়ে ব্যাখ্যা কৰিব বা যিয়ে ভাগৱতৰ লগত জড়িত হ'ব, তেওঁ পাৰিলে সমস্ত ভূততে বিষ্ণু বুলি দেখা পাব। এই সমস্ত ভূততে বিষ্ণু বুদ্ধিনো যাৱে ও কায় বাক্য মনে অভ্যাস কিবাই ভাবে। সমস্ত ভূততে বিষ্ণু বুদ্ধি নেদেখা পৰ্যন্ত কায় বাক্য মনে অভ্যাস কৰি থকাৰ নামেই হ'ল ভক্তি। এই হ'ল ভক্তিৰ এটা প্ৰধান কথা। এইটো ভক্তিৰ ডেফিনেশ্যন বুলি ক'ব লাগিব। মানে যিয়ে নেকি কায় বাক্য, কায় মানে হ'ল শৰীৰ, বাক্য মানে মই যেনেকে কৈছোঁ তেনেকে কৰিম, কৰা কোৱা হোৱা এইবিলাক চব এক হ'ব লাগিব। আৰু ইয়াৰ নামেই হ'ল ভক্তি। ক্ৰমে ক্ৰমে যিটো আগুৱাই গৈ থাকিব। গতিকে প্ৰভুসকল ইয়াতে কৈছে বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত তাহানে মুখত শুনি। এই ভাগৱত শাস্ত্ৰ এনেকুৱা নহয় যে আমাৰ কেইজনমান মানুহে লগ লাগি যে মানে এনেকে লিখিত কৰি দিছে, এনেকুৱা নহয়। আমাৰ এই শাস্ত্ৰ ভগৱন্ত পুৰুষৰ মুখৰ বাণী। এই শাস্ত্ৰ কি ৰূপত আছে? ইয়াতে বাংময় ৰূপত আছে। বাংময় মানে হ'ল বাক্যময়, বাক্যই হ'ল শব্দ, শব্দই ব্ৰহ্ম, আৰু এই ব্ৰহ্মই হ'ল ভাগৱত। গতিকে আমি ভাগৱতৰ ওচৰত আমি কি কৰিব লাগে? ভাগৱতৰ ওচৰত আহিলে আমি সদায় শ্ৰদ্ধা আৰু ভক্তিত মূৰ দোৱাই বহিব লাগে, কাৰণ এই শাস্ত্ৰ হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ। ও হৰিৰ মনৰ মল দূৰ ভৈল গুচিল মোহ আন্ধাৰ পৰম ঈশ্বৰ প্ৰকাশ ভৈলন্ত ইয়াত আকি ৰাজাৰ শৰীৰ মনৰ মল দূৰ হৈল। ভাগৱত শুনাৰ লগে লগে ৰজা পৰীক্ষিতৰ কি বুলি ক'লে? শৰীৰৰ মলো দূৰ হৈ গ'ল আৰু মনৰ মলো দূৰ হৈ গ'ল। এতিয়া আজি আমাৰ প্ৰভুজনাৰ জন্মদিনৰ অনুষ্ঠানটোত আমাৰ আহোঁতে কি হৈ গৈছে? আমাৰ শৰীৰৰ মল দূৰ হৈ আহিছে। কেনেকে? ৰাতিপুৱা আমি স্নান কৰিছোঁ, স্নান কৰোঁতে আমি গুৰুৱে দিয়া মন্ত্ৰ অনুসৰি কৃষ্ণ নাম ৰাম নাম লৈ আমি তেনেকুৱাকে স্নান কৰিছোঁ, আৰু তেনেকুৱাকে স্নান কৰাৰ লগে লগে আমাৰ বাহিৰখন শুদ্ধি হ'ল। আৰু ভিতৰখন কেনেকে শুদ্ধি হ'ল? যেতিয়া আমি কৃষ্ণ নাম ৰাম নাম যেতিয়া শ্ৰৱণ কৰিম। এই কৰ্ণপতে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় ও জলৰজতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি। যেতিয়া নেকি কাৰোবাৰ মানে কোনোবাই কৃষ্ণ নাম ৰাম নাম কৈ আছে, ভাগৱত কথা কৈ আছে, কাণৰ মাজেৰে যেতিয়া হিয়াত প্ৰৱেশ কৰিব, নাম বস্তু যেতিয়া হৃদয়ত প্ৰৱেশ কৰিব, লগে লগে কি হৈ যাব? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই। আমাৰ যিমানবিলাক দুৰ্বাসনা, বেয়া ভাৱনা, বেয়া চিন্তা, এই যিবিলাক নেকি আমাৰ মনৰ মলি থাকে, এইবিলাক কি হৈ যাব? দূৰ হৈ যাব। দূৰ হৈ যাবই, নোযোৱাৰ কোনো কথা নাই। যদি কোনোবাই শুনাৰ দৰে শুনিব পাৰে, তেওঁ নোযোৱাৰ কোনো কথাই নাই। প্ৰভুসকল বাহিৰৰ মলিখন পৰিষ্কাৰ কৰাৰ কাৰণে বিভিন্ন প্ৰকাৰৰ চাবোন, ফেচ ৱাছ, ক্ৰীম এইবিলাক ওলাল, কিন্তু ভিতৰৰ মলিটো পৰিষ্কাৰ কৰাৰ কাৰণে এটাই উপায় আছে, হ'ল ৰাম নাম কৃষ্ণ নাম। আৰু এই ৰাম নাম যেতিয়া কৰ্ণপথে হৃদয়ত প্ৰৱেশ কৰিব, লগে লগে কি হৈ যাব? দুৰ্বাসনা হৰে সমস্তই জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল হয়। যেনেকুৱাকে বাৰিষা লেতেৰা পানীবিলাক আহি থাকে,
শৰৎকাল পৰাৰ লগে লগে কি হৈ যায়, পানীবিলাক যেন কোনোবাই ফিল্টাৰ কৰি থৈ দিছে। সেই নদীৰ পানীয়ে হওক, খাৱৈৰ পানীয়ে হওক, পুখুৰীৰ পানীয়ে হওক, যেনেদৰে পানীবিলাক নিজে নিজে পৰিষ্কাৰ হৈ যায় কোনেও ফিল্টাৰ নকৰাকে, ঠিক তদ্ৰূপ কোনোবাই যদি কৃষ্ণ কথা শুনাৰ দৰে শুনিব পাৰে, কোনোবাই যদি নাম বস্তু শুনাৰ দৰে যদি কৰ্ণপথে যদি ভকতৰ সংগত আহি যদি ল'ব পাৰে, তেওঁৰ ভিতৰে বাহিৰে কি হ'ব, পবিত্ৰ হ'বই, ইয়াত নোহোৱাৰ কোনো কথা নাই। কিন্তু যিমানে সাধু সংগত নাহিব, যিমানে কৃষ্ণ কথা মনোযোগ দি নুশুনিব, সিমানে আপোনাৰ মনৰ মলি সিমানে নুগুচিব। যিমানে আপুনি ফ্ৰেছ ৱাছ নকৰক, কিন্তু মনৰ মলি কেতিয়াও গুচাব নোৱাৰিব। এই মনৰ মলি গুচাব লাগিলে কি কৰিব লাগিব, পৰীক্ষিতৰ দৰে ভাগৱত কথা শুনিব লাগিব। সেইকাৰণে কৈছে শৰীৰ মনৰ মল দূৰ ভৈল, গুচিল মোহ আন্ধাৰ। আৰু ৰজা পৰীক্ষিতৰ মোহ আৰু আন্ধাৰ এই দুটা বস্তু তেওঁৰ কি হৈ গ'ল, গুচি গ'ল। মোহ যিটো নেকি আমি একদম এৰিব নোৱাৰো, কেৱল মোহ, ইটো লাগে সেইটো লাগে, আমাৰ একদম বিভিন্ন প্ৰকাৰ পৰিয়ালৰ মোহ, ধন সম্পত্তিৰ মোহ, মাটিৰ মোহ, এইবিলাক এৰিব নোৱাৰা। ৰজা পৰীক্ষিত সহাগৰা পৃথিৱীৰ 61 সম্ৰাট ৰজা পৰীক্ষিত, দেউতাকৰ পৰাতো চক্ৰৱৰ্তী ৰজা হৈছে, নিজৰ বাহুবলেৰে 61 সম্ৰাট ৰজা পৰীক্ষিত। এই ৰজা পৰীক্ষিতে যেতিয়া মৃত্যুৰ আগজাননী পাইছে, লগে লগে কি কৰিছে, ৰজা পৰীক্ষিতে গংগাৰ তীৰত গৈ 7 দিন 7 ৰাতি ভাগৱত শুনিছে, এটুপি পানী নোখোৱাকৈ। লগে লগে তেওঁৰ ল'ৰা জন্মেজয়ক ৰাজ্যভাৰ দি লগে লগে তেওঁ ভাগৱত কথা শুনিছে। কিন্তু আমাৰ দুটা গৰু থাকিলে মানুহে ভাগৱত কথা শুনিব আহিব নোৱাৰে। গৰু কেইটাৰ বাহানা দেখুৱাই, ছাগলী কেইটাৰ বাহানা দেখুৱাই, কোনোবা দুজন মানুহৰ বাহানা দেখুৱাই, অকণমান খেতিৰ বাহানা দেখুৱাই মানুহে কৃষ্ণ কথা শুনিব নোৱাৰে, ৰাম নাম ল'ব নোৱাৰে। কিন্তু ৰজা পৰীক্ষিতে এই পৃথিৱীৰ 61 সম্ৰাট হোৱাৰ পিছতো কি কৰিছিলে, যেতিয়া নেকি তেওঁৰ মৃত্যুৰ খবৰ পাই গ'ল, লগে লগে তেওঁ শুকদেৱক তেওঁ কি কৰিছে, গুৰু মানিছে। গুৰু মানি তেওঁ ভাগৱত কথা শুনিলে। গতিকে প্ৰভুসকল, আমিও যদি ঠিক তেনেদৰে যদি শুনিব পাৰোঁ, তেতিয়াহ'লে মন আৰু শৰীৰৰ মোহ আন্ধাৰ গোটেইবিলাক গুচি যাব। পৰম ঈশ্বৰ প্ৰকাশ ভৈলন্ত হিয়াত আশীৰাজাৰ। আৰু ৰজা পৰীক্ষিতৰ হিয়াত তেতিয়া কি হৈ গ'ল, পৰম ঈশ্বৰ, পৰম মানে হ'ল সুপ্ৰিম, ইয়াতকৈ আৰু নাই। আৰু এই পৰম ঈশ্বৰ আহি ৰজা পৰীক্ষিতৰ হৃদয়ত কি হৈ গ'ল, স্থাপন হৈ গ'ল। গতিকে আমাৰো হৃদয়ত ঈশ্বৰ পুৰুষ স্থাপন হ'ব লাগিলে কি হ'ব লাগিব, আমাৰ মোহ আৰু আন্ধাৰ এই বস্তুবিলাক অকণমান দূৰত থাকিব লাগিব। যদি মোহ আৰু আন্ধাৰে যদি আগুৰি ধৰি থাকে আমাক, তেতিয়াহ'লে আমাৰ হৃদয়ত কেতিয়াও কি নাহে, ঈশ্বৰে স্থিতি নহয়। গতিকে মোহ আৰু আন্ধাৰবিলাক দূৰত ৰাখিব পাৰিলে প্ৰভু ভগৱন্ত পুৰুষেই ইয়াত প্ৰৱেশ কৰিব। হে ৰাম দ্ৰৱ ভৈল চিতম তনু ৰোমাঞ্চিতম, ঝৰে নয়নৰ নীৰ আনন্দে মগন ভৈল পটুখন, পৰিলন্ত চিত্ত থিৰ। দ্ৰৱ ভৈল চিত্ত, ৰজা পৰীক্ষিতৰ চিত্তটো কি হৈ গ'ল এতিয়া, দ্ৰৱ মানে দ্ৰৱীভূত হৈ গ'ল। এইটো হ'ল বিজ্ঞানৰ ভাষা। দ্ৰৱ আৰু অদ্ৰৱ মানে অদ্ৰৱণীয়। দ্ৰৱ কি বস্তু, এটা গিলাচত যদি কোনোবাই অকণমান চেনি আৰু নিমখ লৈ ঘাটি দিয়ে, লগে লগে সেই চেনি আৰু নিমখখিনি পানীৰ লগত 1 মিনিটো নালাগে ঘাটি যাব। আৰু যদি কোনোবাই এটা গিলাচত যদি শিল আৰু বালি কেইটামান লৈ ঘাটি থাকে, কি হ'ব, সেইটো গোটেই ঘাটি থাকিলেও দিন ৰাতি পাৰ কৰি দিলেও সেইটো কি নহ'ব, ঘাট নাখাব। ঠিক তেনেকৈ কিছুমান মানুহক যিমান ভাগৱত কথা ক'লেও, যিমান উপদেশ দিলেও, তেওঁলোকে ভাগৱতৰ কথাৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰে। এইটো তেওঁলোকৰ দুৰ্ভাগ্য। যাক নেকি কৃষ্ণ কথা কোৱাৰ পিছতো যিয়ে নেকি ভাগৱতৰ লগত সংযুক্ত হ'ব নোৱাৰিলে, যাৰ নেকি হৃদয়খন কোমল নহ'ল কৃষ্ণ কথা শুনাৰ পিছতো, তেওঁলোকে হ'ল অদ্ৰৱণীয়, যেনেদৰে শিল বা বালি। আৰু দ্ৰৱীভূত কি, এইটো বিজ্ঞানৰ ভাষা। দ্ৰৱণীয় বস্তু কি, যেনে চেনি নিমখ, এইবিলাক যেনেকুৱাকৈ অকণমান লাৰি দিলেই যেনেকুৱাকৈ গলি যায়, ঠিক তেনেকুৱা প্ৰভুসকল ৰজা পৰীক্ষিতক কৈছে এতিয়া, দ্ৰৱ ভৈল চিত্ত তনু ৰোমাঞ্চিত। চিত্তটো দ্ৰৱণীয় হৈ গৈছে
আৰু তনু ৰোমাঞ্চ যেটো নেকি ৰোমাঞ্চ বুলি কয় একদম ঈশ্বৰৰ লগত একদম যুক্ত হৈ আছে ঝৰে নয়নৰ নীৰ আৰু নীৰ চকু পানী নয়নৰ পৰা চকুৰ পানী কেৱল বৈছে আৰু বৈছে কাৰ ৰজা পৰীক্ষিতৰ প্ৰভুকল আমিও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যে জীৱনত যদি মোৰ জীৱনত যদি সঁচাই দুখেই ভোগ কৰিব লগা আছে গুৰুসকলে গৈ প্ৰাৰ্থনা কৰিব লাগে যদি সঁচাই মোৰ জীৱনত দুখেই ভোগ কৰিব লগা আছে হে প্ৰভু মই যাতে তোমাৰ চিন্তা কৰি যাতে মই কান্দিব পাৰো যেনেদৰে ৰজা পৰীক্ষিতে আজি কান্দিছে ৰজা পৰীক্ষিতে কিহৰ কাৰণে কান্দিছে ৰাজ্য হেৰুৱাৰ কাৰণে কন্দা নাই তেওঁৰ মৃত্যুৰ আগজাননী দেখি কন্দা নাই কিহৰ কাৰণে কান্দিছে ঈশ্বৰ পুৰুষৰ কথা চিন্তা কৰি কৰি দ্ৰৱীভূত হৈছে চিত্তটো দ্ৰৱীভূত হৈ তেওঁ কান্দিছে গতিকে সেইকাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যদি মোৰ জীৱনত চকু পানীয়ে ভাতে সমানেই হ'ব লগা আছে যদি মোৰ জীৱনত চকু পানীয়ে ভাতে সমানেই হ'ব লগা আছে তোমাৰ চিন্তা কৰি যাতে মই কান্দিব পাৰো মই যাতে সংসাৰৰ মায়া মোহৰ কথা চিন্তা কৰি যাতে মই সদায় কান্দিব লগা নহয় গৰু কেইটাৰ কথা চিন্তা কৰি হাঁহ কেইটাৰ কথা চিন্তা কৰি কোনোবা বিষয়ী লোকৰ কথা চিন্তা কৰি যাতে মই কান্দিব লগা নহয় মই ঈশ্বৰ পুৰুষৰ কথা চিন্তা কৰি যাতে কান্দিব পাৰো এই বুলি আমি গুৰু সেৱা কৰিব গৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে আৰু এই হ'ব নিষ্কাম প্ৰাৰ্থনা আৰু এইটো প্ৰাৰ্থনাহে গ্ৰহণযোগ্য প্ৰভু এইটো কৰি চাব তেতিয়া প্ৰভু ভগৱন্তই নিশ্চয় কৃপা কৰিব আৰু ৰজা পৰীক্ষিত এতিয়া কৈছে যে আনন্দে মগন ভৈল কতক্ষণ কৰিলন্ত চিত্ত ধীৰ ৰজা পৰীক্ষিত আনন্দত মগন হৈ গৈছে আনন্দ ইয়াতে ক'ব পাৰিলেহেঁতেন ৰজা পৰীক্ষিত সুখত মগন হৈ গৈছে কিন্তু কি বুলি কৈছে আনন্দত মগন হৈ গৈছে সুখ আৰু আনন্দ এই দুটা বস্তুৰ পাৰ্থক্য আছে প্ৰভু সুখটো হ'ল খন্তেকীয়া তেওঁৰ যিমানেই দামী গাড়ী নহওক কিয় যিমানেই দামী ঘৰ নহওক কিয় তেওঁৰ যিমানেই দামী পোছাক নিপিন্ধক কিয় এইটো হ'ল খন্তেকীয়াই হ'ব আৰু আনন্দটো ক'ত পায় যেতিয়া নেকি ভাগৱত অনুষ্ঠানত আহিব বা ভকতৰ মুখত যেতিয়া নেকি কৃষ্ণ কথাৰ সোৱাদ ল'ব ৰস আস্বাদন কৰিব তেতিয়া কি হ'ব তেওঁৰ আনন্দৰ পৰিভাষা বুজি পাব আনন্দৰ পৰা পৰমানন্দ গতিলৈ বৈ যাব পাৰে যেনেকুৱাকে বোৱতী নদী এখন একদম অহৰ্নিশে বৈ থাকে ঠিক তেনেকুৱাকে ভকত এজনক যেতিয়া নেকি উপযুক্ত সংগ পাই যাব তেতিয়া সেইজন ভকত যদি কোনোবাই ভকত হ'ব পৰা নাই যদি কোনোবা নতুনকৈ এই ভক্তিৰ ৰাজ্যত জুৰি গৈছে তথাপি তেওঁ যদি সাধু সংগত প্ৰকৃততে যদি পৰি যায় তেওঁ সেই দিনৰ পৰাই ভকত হ'ব পাৰে ভকত হ'বলৈ ইমান দিনো নালাগে আৰু বহুত দিনো লাগে কিছুমানৰ বহুত জনম লাগে কিছুমানৰ 1 মিনিটতো হৈ যাব পাৰে গতিকে এই হ'ল প্ৰভুকল আমি যিমানে আমি ভিতৰৰ পৰা ল'ব পাৰিম সিমানে এই কথাবিলাকে আমাক ক্ৰিয়া কৰিব নহ'লে ক্ৰিয়া নকৰে সেইকাৰণে ইয়াতে কৈছে আনন্দে মগন ভৈল ৰজা পৰীক্ষিত আনন্দত মগন সুখটো কি বোলে দামী চোলা এটা ল'লো চোলাটোৰ অকণমান দাগ লাগি গ'ল সুখটো সিমানতে খন্তেকীয়া গাড়ী এখন ল'লে বোলে ক'ৰবাত লাগি অকণমান স্ক্ৰেচ হৈ গ'ল লগে লগে সুখটো খন্তেকীয়া হৈ গ'ল হয়নে এটা ঘৰ বান্ধিলে ভূমিকম্প দিলে ঘৰটো মাজতে ফাট মেলি গ'ল লগে লগে এইটো খন্তেকীয়া হৈ গ'ল কিন্তু আনন্দ ভকতৰ মাজত থাকি যিটো আনন্দ পাব ভক্তিত থাকি যিটো আনন্দ পাব বা ৰাম নামৰ ৰস আস্বাদন কৰি যিটো আনন্দ পাব এই আনন্দ বুজোৱা মানে বুজাই এইটো ভাষা নাই বুজাবৰ কাৰণে যিয়ে লৈছে তেওঁৱে বুজিব এনেটো এনেকুৱা দেখাই দিয়া বস্তু নহয় যেনেদৰে বায়ুটো এনেকুৱাকে আনি দেখুৱাই দিয়া বস্তু নহয় ঠিক তেনেকুৱাকে ৰাম নাম যিয়ে লৈছে তেওঁহে এই ৰাম নামৰ প্ৰকৃত মাহাত্ম্য বুজিব এইকাৰণে প্ৰভুসকল এই যিমানবিলাক যি হৈ আছে আমাৰ ইয়াৰ আগত আমাৰ আশ্ৰমৰ পৰা অহা প্ৰভুজনাই এই কথাখিনিকে কৈ থৈ গৈছে যে তেওঁ বিভিন্নজনৰ উপদেশ দিছে যে তেওঁলোকে মৃত্যুৰ সময়ত কিমান নাম ল'লে গতিকে নামে হাৰ হৰি নাম এব কেৱলম পলো নাস্তেব্য গতিৰ অন্যথা হৰি নামে হাৰ হৰি নামৰ বাহিৰে আৰু বেলেগ গতি নাই হৰি নামেহে তাৰিব এই হৰি নামে সংসাৰ তাৰিব মৰণ সংকট বেলা ও ভাই
নামত নকৰিবা হেলা এই হৰি নামে সংসাৰ তাৰিব মৰণ সংকট বেলা হয়নে মৰণৰ সংকটৰ বেলা কি বুলি ক'ব ৰাম বুলি ক'ব কৃষ্ণ বুলি ক'ব ৰাম কৃষ্ণ বেটিৰাকে কোনেও বেলেগ বেলেগ কিবা ক বুলি নকয় মই যিমানলৈ শুনি আছে ইমানতে কৈছো আজি আপুনি বৈষ্ণৱ নহয় ভকত নহয় এইটো বেলেগ কথা আপুনি আজি ভকত হোৱা নাই কালি হোৱা নাই কিন্তু এদিন ভকত কৰাব কোনে কৰাব সেইদিনা যমৰজাই কৰাব কাৰণ ভকতে কেনেকৈ কৈ থাকিব মৰমেৰে ক'ব লোৱাচোন এবাৰ কৃষ্ণ নাম লোৱা ৰাম নাম লোৱা হৰি নাম লোৱা খুব মৰমেৰে কৈ থাকিব আপোন ভাৱেৰে কৈ থাকিব কিন্তু যেতিয়া নেকি আপোন ভাৱেৰে কোৱা কথাত বুজি নাপায় আজি ভাগৱতে কৈছে হে ভাই ৰাম নাম লোৱা ধুনীয়াকৈ বুজাই আছে যদি লোৱা নাই যিমানলৈ শুনি আছে মই সিমানলৈ কৈছো যিমান ডাঙৰ পদাধিকাৰী নহওক কিয় যিমান ডাঙৰ জ্ঞানী নহওক কিয় যিমানে তেওঁ সুপন্থী বাওপন্থী নহওক কিয় যদি কৃষ্ণ নাম ৰাম নাম লৈ তেওঁ যদি ভকত বৈষ্ণৱ এই জন্মত হ'ব নোৱাৰে তেওঁ জমে হোৱাব আৰু সেইদিনালে তেওঁ যেতিয়া নেকি তেওঁ জমৰ ছায়া দেখা পোৱাৰ লগে লগে তেওঁৰ হোত বাঢ়ি হৈ যাব সেইদিনা তেওঁ আচল স্বৰূপ বুজি পাব আজিৰ অনুষ্ঠানত কি কৈ আছিল তেওঁৰ এটা এটাকৈ তেওঁৰ পৰ্দাত আহি থাকিব আৰু সেইদিনা তেওঁ বুজি পাব আৰু যদি বিশ্বাস হোৱা নাই যম ৰাজাৰ আখ্যান ৩য় স্কন্ধত পঢ়ি চাব কপিল দেৱহতী সংবাদ পঢ়ি চাব তাত সম্পূৰ্ণকৈ দিয়া আছে সেইকাৰণে আজি ভজা নাই পিছৰ কথা কালি ভজা নাই পিছৰ কথা কিন্তু ভজিবতো লাগিব এইটো জনম নহয় কোটি কোটি জনম পিছত হ'লেও তেওঁ কি কৰিব লাগিব ভক্তি কৰিবই লাগিব ভক্তি নকৰাকে পুনৰূপী জনমম পুনৰূপী মৰণম পুনৰূপী জননী যথৰে শয়নম পুনৰবাৰ জনম পুনৰবাৰ মৰণ পুনৰবাৰ জননীৰ যথৰাগ্নিত প্ৰৱেশ কৰিবই লাগিব আৰু জননীৰ যথৰাগ্নিত প্ৰৱেশ কৰাৰ পিছত কিমান ধৰণৰ যন্ত্ৰণা হয় এইটো আৰু কপিল দেৱহতী সংবাদত আছে আজি মই আৰু বহলাই নাযাওঁ সেইটো কিন্তু জননীৰ যথৰাগ্নিত প্ৰৱেশ কৰাৰ লগে লগে যিটো যন্ত্ৰণা সেই যন্ত্ৰণাটো আমি সকলোৱে পাই আহিছো যদি বিতং ভাবা লাগে কেতিয়াবা ৩য় স্কন্ধত বিজ্ঞসকলক পঢ়িব দিলে এই কথাখিনি ওলাই পৰিব যি কি নহওক প্ৰভুসকল এতিয়া ৰজা পৰীক্ষিতে কৈছে আনন্দে মগন ভৈল কটক্ষণ কৰিলন্ত চিত্ত থিৰ একদম চিত্তটো কি কৰি ল'লে ৰজা পৰীক্ষিতে স্থিৰ কৰি লৈছে এই অৱনত মাথে উঠি নৰনাথে সংপুষ্ট অঞ্জলি ধৰি শুকৰ চৰণ পদ্ম দুখানিকম মাথাত লৈলা সাদুৰি হলুতক মুখে গদ বাক্যে বুলিলা ৰাজা প্ৰণামী পঢ়ি পৰমাৰ্থ কৰিলা কৃতাৰ্থ তৰিলো আমি ৰাম ও তৰিলো আমি ৰজা পৰীক্ষিতে কৈছে এতিয়া হে গুৰুদেৱ মই তৰিলো এই বুলি কৈছে ৰজা পৰীক্ষিতে প্ৰথমতে কেনেকৈ কৈছিল গুৰুদেৱ মই মৰিলো মোক বোলে তক্ষকে দংশন কৰিব 7 দিনহে বোলে সময় আছে মই কি কৰোঁ এতিয়া ব্ৰহ্মজ্ঞ ঋষিসকলক প্ৰশ্ন কৰিছে মই এতিয়া কি কৰিম কোনোবাই ক'লে ব্ৰত কৰা কোনোবাই ক'লে তপ কৰা হোম কৰা বহুত কিবা কিবি কিন্তু ৰজা পৰীক্ষিতে কি ক'লে প্ৰথমতে একদম মৰিলো বুলি আছিলে আৰু শেষত গৈ এতিয়া কি কোৱা বুলি ক'লে হে গুৰুদেৱ মই তৰিলো এই বুলি কৈছে গতিকে প্ৰভুসকল ভাগৱতৰ এতিয়া সংক্ষেপে যদি কোৱা যায় মৰিলোৰ পৰা তৰিলো হোৱাৰ নামেই হ'ল ভাগৱত আমি মৰিলোৰ পৰা তৰিলো হোৱাৰ নামেই হ'ল ভাগৱত আমি যদি ভাগৱত শুনি আমি যদি মৰিয়েই থাকিলো আমি যদি ইমান দিনে ভাগৱত শুনি আমাৰ জীৱনত যদি অকণমান পৰিৱৰ্তনেই কৰিব নোৱাৰিলো মই নিজক গালি পাৰিব লাগে ঠিক জীৱন বুলি গালি পাৰিব লাগে যে ইমান দিনে যদি মই জিভাখনৰ এটা বস্তু কণ্ট্ৰোল কৰিব পৰা নাই এটা বিষয়ৰ অনুৰাগবিলাক অনুভূতিবিলাক আমি যদি এইবিলাক যদি আমাৰ জীৱনৰ পৰা যদি বিয়োগ কৰিব পৰা নাই ইয়াৰ আগত শান্তি সাধনা আশ্ৰমৰ পৰা অহা আমাৰ প্ৰভু গুৰুজনাই কৈ থৈ গৈছে
যে আমাৰ জীৱনত যিমানে সংযোগ ঘটিব সিমানে আমাৰ কি হ'ব, এইটো বহুত ডাঙৰ কথা কৈছে। যিমানে আমাৰ জীৱনত সংযোগ ঘটিব সিমানে আমাৰ জীৱনত এইবিলাক মানে আহি থাকিব, বিষয় বাসনাবিলাক আহিব। আৰু সেইকাৰণে আমাৰ জীৱনৰ পৰা কিছুমান বস্তু বিয়োগ কৰিব লাগে। যিবিলাক অদৰকাৰী বস্তুবিলাক বিয়োগ কৰিলেহে কি হ'ব, জীৱনটো সুকলমে গঠিত হ'ব। যেনেদৰে চন্দ্ৰযানখন পঠাওঁতে কি কৰিছিলে, যিবিলাক নালাগে খলপবিলাক সেইবিলাক খলপ ইয়াতে পেলাই থৈ গৈছে। যিবিলাক নালাগে সেইবিলাক বস্তু ইয়াতে পেলাই থৈ গৈছে, লগা বস্তুখিনিয়ে চন্দ্ৰযানে ওপৰলৈ লৈ গৈছে, নহ'লে কিন্তু নহয়। ঠিক তেনেকুৱা আমাৰ এটা আত্মা যেতিয়া নেকি সদগতি হ'ব লাগিব, আত্মাটোৰ নলগা কিছুমান বস্তু যদি আমি এনেই যদি সংযোগ কৰি থাকোঁ তেতিয়া নহ'ব। এইবিলাক বিয়োগ কৰিব লাগিব। এইবিলাক বিয়োগ কৰিব লাগিলে কেনেকৈ কৰিব লাগিব, একান্ত ভকতৰ সংগত আহি আমি এইবিলাক কথা লাহে লাহে আমি গৈ থাকিলে এইবিলাক আমাৰ বিয়োগ হ'ব। এজনে কৈছে, অৱনত মাথে উঠি নৰনাথে সম্পুষ্ট অঞ্জলি ধৰি। অৱনত মাথাটো তল কৰি লৈ নৰনাথ মানে আমাৰ যি নেকি একদম সমস্ত ৰজা পৰীক্ষিতে সম্পুষ্ট অঞ্জলি ধৰি শুকৰ চৰণ পদ্ম দুখানিক মাথাত লৈলা সাদৰি। আৰু গুৰুদেৱ শুকৰ সেই চৰণ দুখানি কি কৰিছে, ৰজা পৰীক্ষিতে নিজৰ শিৰত লৈছে। যি ৰজা পৰীক্ষিতে ভাগৱত শুনি আছিলে, যি গুৰুৰ পৰা ভাগৱত শুনি আছিলে, সেই গুৰুৰ চৰণ দুখানি নি কি কৰিছে, গুৰুৱে যিহেতু সোণৰ সিংহাসনত বহি আছিলে, ৰজা বহিছিলে তলত, গুৰুক বহাইছিলে ওপৰত সোণৰ সিংহাসনত, আৰু সেই গুৰুৰ চৰণ দুখানি নি কি কৰিছে, ৰজা পৰীক্ষিতে নিজৰ মাথাত দি লৈ কৈছে যে শুকৰ চৰণ মাথাত লৈলা সাদৰি, সলুতপ মুখে গদ বাক্যে বুলিলা ৰাজা প্ৰণামী। আৰু সলুতপ মুখে একদম কান্দি ঈশ্বৰৰ কথা চিন্তা কৰি গদ বাক্যে ৰাজাই কৈছে, পঢ়ি পৰমাৰ্থ কৰিলা কৃতাৰ্থ, তৰিলো আমি। তুমি পৰমাৰ্থ কথা কৈ কি কৰিলা, পঢ়ি পৰমাৰ্থ কৰিলা কৃতাৰ্থ, তুমি পৰমাৰ্থ কথা কৈ আমাক কৃতাৰ্থ কৰিলা হে গুৰুদেৱ, আমি তৰিলো এই বুলি কৈছে। এই হ'ল ৰজা পৰীক্ষিত। এইকাৰণে আজি ব্ৰহ্মজ্ঞানখিনি কৰিছে যে আমি মৰিলোৰ পৰা তৰিলো হ'বই লাগিব। আজি নহয় কালি হ'ব লাগিব, কালি নহয় পৰহি হ'ব লাগিব। আৰু আমাৰ উঠি অহা যুৱ প্ৰজন্মসকলক আমি ভাগৱত অনুষ্ঠানত আনিব লাগিব, তেতিয়াহে বুজি পাব। আমাৰ বহুতৰ ধাৰণা কি, ভাগৱত কোনে শুনিব, কোনে পঢ়িব যিবিলাকৰ দাঁত চাপ সৰি যাব, চশমা লৈ ভাগৱত পঢ়িব, তেওঁলোকে পঢ়িব। আমাৰ এইবিলাক মানে এটা বিশ্বাস হৈ গৈছে এতিয়া। আৰু শুনিব কোনে, যাৰ নেকি এতিয়া বয়স একদম মানে 6 মান পাৰ হৈ গ'ল, ভাগৱত ক'ৰ পৰা শুনিব? হেন জানি শিশু হ'ব এৰি আন কৰ্ম কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম অন্তত 12 বছৰ বয়সৰ পৰা 12 বছৰ 10 বছৰ বয়সৰ পৰা আমি কি কৰিব লাগে, আমাৰ উঠি অহা প্ৰজন্মসকলক ভাগৱত ধৰ্মত যুক্ত কৰাব লাগে। কিন্তু আমাৰ বহুতৰ এইটো ধাৰণা, বোলে মোৰ ল'ৰাটোৰ বয়স হোৱা নাই, ছোৱালীৰ বয়স হোৱা নাই। কিয় বয়স হোৱা নাই? তোমাৰ ল'ৰাটোক, ছোৱালীগৰাকীক তুমি ডান্সত দিছা, তোমাৰ সাঁতোৰবিদ কৰাইছা, গীটাৰ বজাব শিকাইছা, বিভিন্ন প্ৰকাৰৰ এনেকুৱা এইবিলাকত দিছা, তুমি সৰ্ববিধ কৰাব চাইছা। কিন্তু তুমি কিয় ভাগৱত অনুষ্ঠানত অনা নাই? কিয় অনা নাই? সেইটো হ'ল তোমাৰ মূৰ্খামি। আৰু যাৰ কাৰণে আজিৰ এই অনুষ্ঠানটো যেনিবা এনেকুৱা নামঘৰ, বহুত নামঘৰ আছে আমাৰ, এই ভকতীয়া নামঘৰবিলাক আমি কাক দি থৈ যাম? আমাৰ যদি উত্তৰ পুৰুষে যদি এইবিলাক যদি গ্ৰহণ নকৰে, যদি আমি তেওঁলোককেই যদি বুজাব নোৱাৰিলোঁ, মই সমাজক বুজোৱাটো বাদ দিছোঁ, যদি মোৰ ল'ৰাটোক যদি মই মানাব পৰা নাই, মোৰ ছোৱালীগৰাকীক যদি মানাই ইয়াত আনিব পৰা নাই, মই সমাজত আৰু কি বুলি প্ৰচাৰ কৰিম? গতিকে সেইকাৰণে প্ৰভুসকল, এয়া হ'ল অপ্ৰিয় হ'লেও সত্য কথা। কাৰোবাৰ জীৱনত অপ্ৰিয় হ'লেও এয়া সত্য কথা। আমি কি কৰিব লাগে? আমি উঠি অহা প্ৰজন্মসকলক আনিব লাগে, আনি আমি এই কথাবিলাক শুনাব লাগে। তেতিয়া তেওঁৰ জীৱন আধ্যাত্মিকভাৱেও সন্তুষ্ট হ'ব, আৰু তেওঁ ব্যক্তিগত জীৱনত যিমান ধন সম্পত্তিৰ অধিকাৰী নহওক কিয়, তেওঁ সুচাৰুৰূপে তেওঁ সম্পাদনা কৰিব পাৰিব। যিমান ধন হাতত পৰিলেও তেওঁ চলাব জানিব। আৰু যদি ভকত নহয়, যিমান ধন হাতত পৰিলে তেওঁ ব্যৰ্থে এইবিলাক চলাব, আয়োগবিলাক ব্যৰ্থে নাগব। গতিকে সেইকাৰণে পাৰিলে আমি উঠি অহা প্ৰজন্মসকলক ভাগৱতৰ প্ৰতি আকৃষ্ট কৰিব লাগে, তেওঁলোকক পাৰিলে পঢ়িবও দিব লাগে, বা ভাগৱত অনুষ্ঠান তেনেকুৱাকৈ সমূহীয়াভাৱে হ'লেও আয়োজন কৰিব লাগে, বা আয়োজন কৰিব তেওঁলোকক দিব লাগে। তেতিয়া তেওঁলোকে প্ৰেৰণা পাব। এই প্ৰেৰণাৰ পৰাই আমাৰ এখন সুন্দৰ সমাজ গঠন হ'ব। নহ'লে কিন্তু আমি যদি একদম আগতে যিবিলাক নেকি আমি জানিলোঁ, জনাবিলাকে যদি আমি সদায় পঢ়ি থাকোঁ, তেতিয়াহ'লে
উঠি অহা প্ৰজন্ম কেতিয়াও এইবিলাকৰ প্ৰতি আকৃষ্ট নহ'ব, যিবিলাক নেকি সকলোৱে জানিব লাগে। যিটো মহাহৰি ব্ৰহ্মাই আদি কৰি মোহিত যাৰ মায়াত মোহয় অন্ধকাৰ গুচায়া আমাৰ পৰাইলা তাংক সাক্ষাৎ এৰাম তজুই উপদেশে আবেশে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণ কম কিনো কৃপা মুখ কৰিলা যেন চকু দিলাই অন্ধ যিটো মহাহৰি ব্ৰহ্মা আদি কৰি মোহিত যাৰ মায়াত, যি মহাহৰিৰ মায়াত ব্ৰহ্মা আদি কৰি গোটেইবিলাক দেৱতাবিলাক কি হৈ আছে? মোহিত হৈ আছে। এই ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া সজা মাজে আছয় ঘুমতি যায়। ব্ৰহ্মা আদি কৰি যিমানবিলাক জীৱ আছে, অৰ্থাৎ আমাৰ এই ভূলোকৰ পৰা ভুৱলোক, জনলোক, মহলোক, তপলোক, সত্যলোকত ব্ৰহ্মা থাকে। এই সমস্ত লোকত কি হৈ আছে? সমস্ত লোকত জীৱবিলাক চব মায়া সজ্জাৰ মাজত ঘুমতি গৈ আছে। আমাৰ ইয়াতো যি নেকি তলে ওপৰে যিমানবিলাক স্তৰ আছে, তল, অতল, বিতল, ভূতল, তলাতল, ৰসাতল, পাতাল, যিমানবিলাক স্তৰ আছে, এই সমস্ত স্তৰত যিমান জীৱ আছে চব আমি মায়া সজ্জাৰ মাজত ঘুমতি গৈ আছো। গতিকে সেইকাৰণে কৈছে যিটো মহাহৰি ব্ৰহ্মা আদি কৰি মোহিত যাৰ মায়াত মোহ অহংকাৰ গুচাই আমাৰ কৰাইলা তাংক সাক্ষাৎ। গতিকে যি নেকি মায়াতেই মজি থাকে ব্ৰহ্মা আদি কৰি জীৱসকল, কিন্তু আমাৰ দৰে এজন মানে জীৱৰ কি কৰিছা তুমি? মায়া গুচাই দিছা। কোনে গুচাব পাৰিছে? মায়া গুৰুৱে গুচাই দিয়ে। সেইকাৰণে গুৰুক কি বুলি কয়? গুৰুক সাক্ষাৎ ভগৱান বুলি কয়। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। এই গুৰুৱে কি কৰিছে? এই গুৰুৱে মহাৰাজ পৰীক্ষিতক তেওঁৰ যিবিলাক নেকি মায়া, এই মায়াবিলাক সমস্তবিলাক গুচাই দিব পাৰিছে। যি মায়াত ব্ৰহ্মা আদি কৰি দেৱতাসকল থাকে, এই মায়া বস্তুবিলাক কোনে গুচাই দিব পাৰে? উপদেশী গুৰুৱেহে গুচাই দিব পাৰে। উপদেশী গুৰু, উপদেশী গুৰু অৰ্থাৎ গুৰুৰ যদি গুৰুস্থানীয় ব্যক্তিৰ যদি আপুনি সান্নিধ্য নাপায়, তেতিয়াহ'লে কেতিয়াও এইবিলাক মোহ আৰু অন্ধকাৰ আমাৰ জীৱনৰ পৰা নাযাব। গতিকে আমাৰ জীৱনৰ পৰা মোহ অন্ধকাৰ গুচি যাব লাগিলে এজন গুৰুৰ হাত লাগিব। যেনেদৰে প্ৰহ্লাদ কেনেকৈ হ'ব পাৰিছে? প্ৰহ্লাদৰ এজন গুৰু আছে, গুৰু থকাৰ কাৰণে তেওঁ প্ৰহ্লাদ হ'ব পাৰিছে। ধ্ৰুৱৰ গুৰু কোন? দেৱৰ্ষি নাৰদ। নাৰদৰ নিচিনা এগৰাকী গুৰুক তেওঁলোকে প্ৰাপ্ত হৈছিল। সেইকাৰণে গুৰু এজন তেওঁলোকৰ আঁৰত, ধ্ৰুৱ হোৱাৰ আঁৰত এজন গুৰু আছে, প্ৰহ্লাদ হোৱাৰ আঁৰত এজন গুৰু আছে, পৰীক্ষিত হোৱাৰ আঁৰতো এজন গুৰু আছে, কৃষ্ণ হোৱাৰ আঁৰতো এজন গুৰু আছে। ভগৱান কৃষ্ণই গুৰু মানিছিলে। গতিকে সেইকাৰণে গুৰু ধৰিবই লাগিব। গুৰু নধৰাকে কেতিয়াও নহয়। আপুনি যাকেই নধৰক কিয়, কিন্তু গুৰু ধৰিব লাগিব, গুৰু ভজনা কৰিবই লাগিব। গুৰুৰ কৃপা হ'লেহে তেওঁ ভগৱত ভক্তি লাভ কৰিব। আৰু গুৰুক যদি এনে সাধাৰণ বস্তু বুলি যদি যেনেকে সেনেকে যিকোনো কৰা যায়, তেতিয়াও নহ'ব। যে যিজন গুৰু যিয়ে নেকি নাম বস্তু দিয়ে, তেওঁক আমি অতি উচ্চ আসন দিব লাগে। গতিকে সেইকাৰণে প্ৰভুসকল ইয়াতে কৈছে, ৰজা পৰীক্ষিতে কৈছে যে যিটো মহাহৰি ব্ৰহ্মা আদি কৰি মোহিত যাৰ মায়াত মোহ অন্ধকাৰ গুচাই আমাৰ কৰাইলা তাংক সাক্ষাৎ। আমাৰ মোহ আৰু অন্ধকাৰ গুচাই আমাক সাক্ষাৎ কৰাই দিলে। অৰ্থাৎ পৰীক্ষিতে আজি নিজে স্বীকাৰ কৰিছে যে ঈশ্বৰক মই সাক্ষাৎ পাইছোঁ। অৰ্থাৎ ঈশ্বৰক সাক্ষাৎ পোৱাটো কোনে দেখুৱাই দিলে? গুৰুৰ কৃপা দেখুৱাই দিছে। তজু উপদেশে আবেশে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণ কিনো কৃপা মুখ কৰিলা যেন চক্ষু দিলা অন্ধক। অন্ধলাই যেনেকুৱাকে চকু এটা পোৱাৰ লগে লগে তেওঁৰ মানে কিমান ভাল লাগিব।
যদি অন্ধ মানুহ এজনে যদি চকু এটা দান পাই কৰবাৰ পৰা তেওঁ যিমান ভাল পাব ঠিক তেনেকুৱাকে এজন যদি অশিক্ষিত একেবাৰে ধৰ্মৰ একোৱেই নাজানে তেওঁক যদি আমি যদি ধৰ্মৰ শিক্ষা দিওঁ তেওঁ জীৱনত তেনেকুৱাই মানে পায় কিন্তু এনেকুৱা কিছুমান লোক থাকে যিমান ধৰ্মৰ কথা ক'লেও তেওঁ কি নহয় যিবিলাকে নেকি আধা খৰা কৰি জানিলে অকণমান জানিলে আৰু অকণমান বাকী থাকিলে তেওঁ যিমান ক'লেও তাৰমানে সেই ধৰ্মৰ প্ৰতি তেওঁ ধাৱমান হ'ব নোৱাৰে আৰু যদি একদম মানে ভিতৰৰ পৰা অন্তঃকৰণে যদি তেওঁ মানে লয় গুৰুৰ কথা বুলি যদি তেওঁ ল'ব পাৰে তেতিয়াহ'লে তেওঁ অন্ধই পোৱাৰ নিচিনাকৈ অন্ধই যেনেকুৱা সুখ পাব ঠিক তেনেকুৱা তেওঁ এটা সুখ পাব যেতিয়া নেকি কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিব